কেছ নম্বৰ এটা নোট ডাউন কৰা 2025/BOP/March ঐ ননচেন্স ঐ কি হ'ল নহয় ছাৰ আপোনাক কোৱা নাই এই ননচেন্সটোক কৈছো ই মোক হোৱাটছআপত কি দিছে চাওকচোন এখন কি দিছে চাও নালাগে হ'ব দিয়ক ছাৰ চাও এইটো দেখোন আপোনাৰ ৱাইফে বেলেগ ধৰণৰ কাৰবাৰ কৰিছে তাকেহে ছাৰ কিয় কৰিছে নাজানো নহয় কিবা এটা আছে আহক ছাৰ এখেতে আপোনাক লগ কৰিবলৈ আহিছে তুমি ইয়াত কি কৰিছা এই আপোনাৰ ৱাইফ হয় বহিবলৈ দি তই আপুনি বহকচোন বহক আপোনাৰ হাজবেণ্ডে কৈছে যে আপুনি উৰেটো নিশা ছেটটপ বক্সটো তেখেতৰ মূৰৰ ওপৰত থৈ টিভিটো কোলাত থৈ প্ৰগ্ৰেম চাই আছে বোলে হয় আজিও চাম কেনেকুৱা চাংগা নে মালটো এইটো কি দাড়ি কাটিছে গুলকে কি গোলকে ইটস কল্ড ফ্ৰেঞ্চ কাট ইউ নো ফ্ৰেঞ্চ কাট আপুনিতো মেজিচিয়ান নহয় ফ্ৰেঞ্চ কাট ৰাখিছে যে মেজিচিয়ান আহে ফ্ৰেঞ্চ কাট ৰাখে কথা ক'বলৈ আহে এই ননচেন্স কাৰবাৰ কিছুমান কিহৰ কাৰণে কৰা তুমি কি হ'ল কি হ'ল তুমি নাজানা এই ননচেন্সটোৱে মোৰ হোৱাটছআপত ফটো এখন চেণ্ড কৰিছে কি ফটো তুমি ফটোখন দেখুৱা কিয় দেখুৱাম নেদেখুৱাও ৰবা মই দেখুৱাই আছো ঐ হাত ভাঙি দিম ৰাকেশ ফটোখন দেখুৱাবলৈ দিয়াচোন অ চাও এইখন ফটো চোৱাচোন এইখন কি বেয়া ফটো অ বৰ কাপোৰ মেলি আছিলে আপুনি এইটোনো কি বেয়া কথা নহয়নো কি আৰে এইটো এটা সুইট মমেণ্ট ন কেমেৰা লেন্সত ধৰি ৰাখিছো মই নাজানো তুমি কিহৰ কাৰণে ধৰি ৰাখিছা তাৰপিছত চবকে দেখুৱাই ফুৰিবা থানাত দেখুৱালে যেনিবা তাতে কি হ'বনো কোৱাচোন আৰে হাজবেণ্ডে ৱাইফক অকমান কামত সহায় কৰি দিয়ে সেইবিলাকে মৰম ন একদম চুপ থাকা তুমি অ ই অলপ বেছি কৰে দেখিছানে বীৰে মোৰ মৰমটো বুজি নাপালো একো মৰম নহয় দিয়ক জানো আপুনি দুষ্টামি কৰিছে বুলি তুমিও ঠিকে ধৰিছা ই আচ্ছা আপুনি হাজবেণ্ডক কিয় ইমান অত্যাচাৰ কৰে অত্যাচাৰ নহয় পানিছমেণ্ট আৰে কি কৰিলোহে মই কালি টিভি ষ্টেণ্ড কিনিবলৈ দিয়া পইচা কেইটাৰে মদৰ পাৰ্টি কৰা নাছিলে এইটো কি কাম কৰিলে হৰি মানে ছাৰ মই মদটো ৰেগুলাৰকে নাখাওঁ অকেজনেলি অকণমান খাওঁ আৰু সেইটো জানো কিন্তু কালি সেইটো কাম কিয় কৰিলা এইটো বেয়া কাম আছে দেই কিন্তু দাদা পৰাপক্ষত মদটো এৰিবলৈ চেষ্টা কৰক মানে ছাৰ কালি লগৰ ফ্ৰেণ্ড দুজন মানে হঠাতে পাৰ্টি এটা এৰেঞ্জ কৰিলে আৰু তাতে টিভি ষ্টেণ্ড কিনিবলৈ পইচা কেইটা উৰুৱাই দিলা হাতত পইচা নাছিল নেকি হয় ছাৰ এইটো কিন্তু বেয়া কাম কৰিছে ঘৰৰ প্ৰপাৰ্টি কিনিবলৈ দিয়া পইচাৰে মদৰ পাৰ্টিত খৰচ কৰাটো ধ্বংসমুখী যাত্ৰাৰ কিন্তু এইটো প্ৰথমটো ষ্টেপ একেটা আহিল যেতিয়া কিবা এটা সমাধান কৰি দিব দেই অকণ চাই দিবহে খুৰা আপুনি একদম ঠিক কথাই কৈছে আৰু সেইবাবে মই এখেতক পানিছমেণ্ট দিছো ভাল কৰিছে আৰু শুনক সংসাৰখনৰ দায়িত্ব আপোনাৰ নাই জানো চৰি ছাৰ ভুল হৈ গ'ল মই আচলতে ছাৰ কথাটো নাভাবিলোৱে ভাবিবলৈ লওক এতিয়াৰ পৰা এইবিলাক আমাৰ মতা মানুহৰ ৰিপু দমন কৰিব লাগিব হ'ব ছাৰ মই ভৱিষ্যতে আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ ৰুবি প্লিজ মোক ক্ষমা কৰি দিয়া মই এতিয়াই তোমালৈ এডাল ষ্টেণ্ড কিনি আনি দিম ব'লা হ'ব ব'লা এতিয়া নেক্সট টাইম কিন্তু এনেকুৱা নকৰিবা মই তোমাক কথা দিছোঁ মই মদেই এৰি দিম মজা আচলতে সংসাৰ এখনত এইবোৰ সংগ্ৰাম প্ৰত্যেকৰে থাকে সংগ্ৰামত জয়ী হোৱাটোহে মূল কথা হয় ভাল ছাৰ ব'লা ধন্যবাদ দেই এইটো লগাই থৈ যোৱাৰ কাৰণে ঠিক আছে দিয়া খাও যদি খা নেখা যদি চা বাহ বিহুত ধৰিলে ৰাতিপুৱাই বিহু লাগিলে আৰু গাত
বিহু এতিয়া লাগিল যে বিহু বহাগতহে লাগিব লাগে। আজিৰ পৰা দেখোন বিহু আৰম্ভই হ'ল। এই, য'ততে ক'ত বিহু লাগে এ বেঙা ঠেঙাল কছাৰী সকলৰ আজিৰ পৰা তৰা চিৰা বিহু। হয় নেকি? অ এই চ'ততে পাতে? চ'ততে পাতে, মানে চ'তৰ দ্বিতীয় সপ্তাহৰ প্ৰথমটো বুধবাৰ। বা আৰু এইটো যে আচ্ছা। পাপন দা এই গানটো যে ৰিচিভ চিপৌ হেই 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 এইখিনি ঠেঙাল কছাৰী সকলৰ বিহুহে। অ হয় নেকি? আহা। এনে কি হয় এই বিহুটোত? মানে তৰা গছবোৰ আনে ন, তৰা গছবোৰ আনি তাৰে পঘা বনায় আচ্ছা। আৰু সেই আনন্দতে হুঁচৰিও গায়। পইচা নিদিয়ে কিন্তু, অ। টকা চকা লৈ হুঁচৰি গায় যে। মই ভালকে বিহু নামটো নাজানো, শেষত এইকণ গায় চিপৌ হেই হেই বা, হেই। আপুনি ইমান কথা কেনেকে জানিলে হে? এই 9 টকা নে 10 টকাত পেপাৰ কিনিবলৈ পায়। বাৰু আৰু এটা খবৰ গম পাইছেনে নাই? আজি যে আমাৰ IPL খেল আছে গুৱাহাটীতে, পাইছো। ৰিয়ান পৰাগ কেপ্টেইন নহয় নেকি? এই ঢেৰ শুভকামনা থাকিল দেই। ৰিয়ান পৰাগৰ লগতে সমূহ খেলুৱৈলৈ অশেষ শুভকামনা থাকিল। আৰু লগতে ঠেঙাল কছাৰী সকললৈও বিহুৰ ওলগ জনালো। ধন্যবাদ। ঐ নম্বৰু কলৈ যাও? একদম টাইম নাই মোৰ। কৈ যা কলৈ যাও। ঐ নম্বৰু কিবা হ'ল? এইবাৰ ধুনীয়াকে চাফা কৰিছে দেই। এনেকে পানীখিনি বৈ থাকিব লাগে, সেইকাৰণে এই 2 দিন মহত্ব অলপ কম। ঐ কমল অ কি কৰি আছা? এনে নদীখন চাই আছো। আচ্ছা এই ডম্বৰ বা মুকুতা দাক ইমিডিয়েট ফোন এটা মাৰা। কিয়? মই আহি থাকোতে হঠাৎ মানে ডম্বৰু সময়খিনি পাৰ হৈ গ'ল। ইমান মাত দিলো, সি মোক মাত এটা নিদিলে। কিবা এটা হৈছে নেকি? ফোন এটা মাৰ। আপুনি থানাখনত আহিছে, অ। থানালৈ কেছ আহিছে নে নাই, ৰাতি থানাখন ভালে ভালে আছে নে নাই, সেইবিলাক সুধিব লাগে না। না আপুনি ডম্বৰু আৰু মুকুতাৰ কথা সুধিব লাগে? ভুল এটা হ'ল মোৰ, চৰি। কেনাই হোমগাৰ্ডৰ পাৱাৰ। মানুহটো নাই যে। বাইদেউ হা এইডোখৰত ঔষধ বেচা মানুহটো কলৈ গ'ল? কৰ ঔষধ বেচা মানুহ? এইডোখৰতে ডক্তৰ এটা নিচিনাকে বহিছিলে যে ঔষধ বেচা মানুহটো। আইঅ এইখিনিত বহা মানুহটো একে MBBS গোটেটো। নালাগে ঔষধ বেচা মানুহ বিচাৰিব। মই ব'ল। বগা হোৱা ঔষধটো মানুহটো ওচৰতে আছিলে। আৰু কিমান বগা হ'ব লাগে অ তই? নালাগে আৰু বগা হ'ব, ঔষধি লাগে তাক। ৰাতিপুৱাই পুৱাই সাধুটো গৰম কৰি নলবি, হয় নাই বাৰু? হয় নাই বাৰু? মইনো কি জানো হয় নে নহয়, আপুনিহে জানিব আপোনাৰ কথা। চুপ, একদম চুপ থাক, মনে মনে থাক। মইনো কি ইমান খং উঠিব লাগে ডাঙৰ কথাটো ক'লো? হয় নহয় বাৰু? হয় নহয় বাৰু? এলচিৰ টোপনি চোৱা। অ বাইদেউ আহিলে? জাৰু দিছ? অ কমল অ এই চুকানবোৰ অকণ ভালকে খাই দিবি দেই, থাকি থাকি যায় সদায়। আপুনি এটা কাম কৰি এনেও ভাল পায় দেই, কি কাম? ওপৰতে অৰ্ডাৰ দিয়াটো। তই অলপ বেছি কথা কোৱা নাই নে? চাই লবি আকৌ দেই এই কমল। বুঢ়ী মাৰক জকাই ললে অংক চিধা হৈ যাব, হয়নে? গৰম উঠি গল। ছাৰ বহা বহা। টোপনি মাৰি আছিলে? হেই না, কিয় টোপনি মাৰিম আকৌ? চকু জপোৱা আছিলে দেখোন। চকু জাপ খোৱা আছে মই গম পাওঁতো। মই মানে ডিপাৰ্টমেণ্টৰ কিবা এটা কথা ভাবি আছিলো। কি ভাবি আছিলা কোৱাচোন? বোলো কেনেকে ডিপাৰ্টমেণ্টটো আপগ্ৰেড কৰিব পাৰি গম পাইছেনে? মই এইবিলাক কথা ভাবো দেই। এৰা, এনেই মোক মূৰ্খৰ নিচিনা লাগে নেকি দেখিবলৈ? হে ৰাম, কি কথা কয়, কিয় তেনেকুৱা লাগিব বাৰু? অ ৰাম, ভাগ্য বাচিছো ন। এইবিলাক নিজৰ মানুহ, নিজৰ বুলি কিবা এটা সুধিলো নাই, উধাই বধাই মোক গালি পোৱাতে লাগিলে। এইবিলাক মানুহৰ লগত কথা পাতে নি মানুহে? চাল্লা, নিজৰ বুলি ভাবিহে সুধিছিলো, বেলেগৰ বুলি ভাবিলে এনেকে নুসুধো নহয় কথাবোৰ। ঐ ডমৰা, এই ডম্বৰু একে কথা অ। কি হ'ল অকলে অকলে বকি আছ যে তই? ঔষধ এটা বিচাৰি গৈছিলো,
বিচাৰি নাপাই বাইদেউক সুধিলো কিন্তু মোক গালিহে দিলে আকৌ কোনে তৰা বাইদেৱে এতিয়া ঔষধটো বিচাৰি নাপাই মানুহটো ক'ত বহে বুলি মই তৰা বাইদেউক সুধিলো সেই কথাটোতে মোক গালি পাৰিছে এইটো ভাল কাম কৰিছে নে বেয়া কাম কৰিছে আপুনি নিজে কওকচোন মোকে সুধিছনে এইডোখৰতো আপুনিয়ে থিয় হৈ আছে এতিয়া কওক আপুনি কথাটো মোক মানে মই ক'ব লাগিব আপুনিয়েতো ক'ব লাগিব আৰু আমাৰ দুটা বাহিৰেনো কোন আছে সেইকাৰণে এইবিলাক নিজৰ বুলি কথা ক'বলৈ মন নাযায় এতিয়া নকৈ ভাল হৈছে পাত্তাই নিদিয়ে মোক কোনো গুচি যাম মই এখন ঠাণ্ডা পা কেতিয়াবা ছাৰ ছাৰ উহ ৰাম তোৰ আকৌ কি হ'ল কামটো ভাল কৰিলে নে বেয়া কৰিলে আপুনি কওকচোন এইবিলাক সৰু সুৰা কথা বাদ দে আপুনি ক'ব লাগিব নহয় ভাল কাম নে বেয়া কাম কথাটো ঐ তোৰ এই বাৰে বিং কৰা কথাবিলাক ক'বলৈ ইয়াতে চাকৰি কৰিছো হা আৰু মোৰ বেলেগ কাম নাই ৰাতিপুৱাই পুৱাই সাধুটো গৰম কৰি নলবি হয় নাই বাৰু মইনো কি জানো হয় নে নহয় আপুনিহে জানিব আপোনাৰ কথা চুপ একদম চুপ থাক মনে মনে থাক মইনো কি ইমান খং উঠিবলগীয়া ডাঙৰ কথাটো ক'লো হয় নহয় বাৰু হয় নহয় বাৰু মই চালকে কথা ক'ব লৈছো এটা এড্ৰেছ নোট ডাউন কৰাচোন হয় কওক ছাৰ সুন্দৰপুৰ বাইলেণ্ড 9 নিয়াৰ হণ্ডা চাৰ্ভিচিং নিয়াৰ হণ্ডা চাৰ্ভিচিং হ'ল কি হ'ল পেনটোৱে লিখা নাই ৰিফিল চিফিল আছে নাই চাব লাগে নে নাই নহয় আছিলে আগে পিছে এনেকুৱা হোৱা নাই নহয় হয় দিয়াহে এইটো মানে এতিয়াহে নিলিখা হ'ব পাৰে পিছত মানে হয় কাৰবাৰ দেখিছে খঙতে দলিয়াইছে নেকি ছাৰ কিয় দলি মাৰিছিলে চৰি ছাৰ খং উঠিছিলে মা চৰি দাদা মানে জীৱনত মোৰ পেনৰ চিয়াহী কেতিয়াও শেষেই হৈ পোৱা নাই যে সেইকাৰণে পটককে খংটো উঠি গ'ল জীৱনতো শেষ হোৱা নাই এইটো বেলেগ পেন দেখোন দুবাৰ এবাৰ হৈছিল নেকি দুবাৰ এবাৰ হৈছিল চাগে নহয় ছাৰ মই কথাটো গাইজক বুজাই নিদিলে গাইজে কথাটো বুজি নাপাব নহয় ঠিক আছে দে 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 বুজা বুজা সোনকালে বুজা মানে কি বুজাবলৈ বিচাৰিছিলো পাহৰি থাকিলো নহয় এনেই সাধুটো গৰম গৰম মোৰ কি মনত পৰিলে ছাৰ কলটো এইটো এই কি হৈছে তহঁতৰ সেইটো পাগল হ'ল ছাৰ এইটো সৰু পাই পাগল তোৰ কিবা প্ৰব্লেম হৈছে মাৰি দিম ধৰি লৈ এই, চা, ইয়াৰ লগত থাকিলে তও পাগল হবি ব'ল মা ভিতৰলৈ ব'ল তাইক আপুনি কলৈ লৈ যায় তোৰ কিবা প্ৰব্লেম হৈছে বিচাৰক কি প্ৰব্লেমডাল হ'ল আকৌ আচ্ছা মোৰ প্ৰব্লেমডাল উঠাব লাগিব এতিয়া শুন তই আহি এইবিলাক ল'ৰাৰ লগত কিহৰ কাৰণে কাজিয়া কৰ কাজিয়াই কৰি থাকে মোৰ তোৰ লগত এখন চুপতি লাগি আছে কটা বীৰ কি বীৰ হা হে মতা গোসাঁই কি? আই সৰস্বতী এই ভুল বুজি গ'ল দেখিলে কেনেকে তৰা শুনাচোন চিচ কটা মানে মই হেনো বাৰু সেইবিলাক দৃশ্য দেখিব গ'লে কেনে হে কি দৃশ্য হেই তৰা তুমি যে তাৰপৰা চিৰি চিৰিকে সোমাই আহিলা কিহৰ কাৰণে তুমি নিবৰ তাইৰ হাতখনত ধৰি থাকিব লাগে ৰবা কেপকেপাই নাথাকিবা তুমি ৰবা ৰ'বাচোন, কাৰ তুমি হাতত মাজত ধৰিলা? নোসোমাবা বুলি কৈছো তুমি যোৱা 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 কাৰ হাতত ধৰিলা মায়া ন তোক যদি ছায়া কৈ দিব নোৱাৰো নহয় মোৰ নামো ডম্বৰ নহয় ঐ তই যোৱাই নাই তোক বদলা ল'বলৈকে ৰৈ আছো ইয়াত কি হ'ল কি হ'ল কি হ'ল হা কি বদলা লবি তই এই চিঞৰিব নালাগে তোৰ নিচিনা বহুত ডাঙৰ ডাঙৰ গুণ্ডা ঠাণ্ডা কৰি থৈছো তইনো কোন কোটা হয় নেকি কৰ মোক ঠাণ্ডা কৰ কৰ ঠাণ্ডা ছোৱালীৰ লগত কোনে কাজিয়া কৰে
ই ভয়টো সেইটো মুচন্দাল আকৌ গুণ্ডাৰ তাৰ উস্তাদিটো নহয় তুমি বুজা নাই হেই। কথাটো বাহ। মই বুজাই আছো শুনা এতিয়া ভুল কথা এটা বুজাই দিয়ে তৰা এই তুমি মাজত কিহৰ কাৰণে মাতাও তুমি আছিলা তাত তুমি জানা কি হৈছিলে তাত মই নাথাকিব পাৰো কিন্তু মই গম পাইছো যে তুমি ছোৱালী এজনী হাতত ধৰিছা না 420 কথা কৈ তাই নাথাকিবা কি 420 কথা ক'লে হে সি তুমি মায়েৰ হাতত ধৰি থকা মই নাছিলা ধৰিছিলো কিন্তু কিহৰ কাৰণে ধৰিছিলো সেইটো সুধিছা জানো তোমালোকে নহয় মই সুধিছো কিহৰ কাৰণে ধৰিছিলা কোৱাচোন মায়া আৰু ডম্বুৰ মাজত কাজিয়া লাগি আছিল সেই কাজিয়াখন ভাঙিবলৈ মই মায়াক হাতত ধৰি লৈ আনিলো কিন্তু দম্বৰক নোৱাৰিলা ই দম্বৰক টানি আনিব নোৱাৰি নোৱাৰিলে অ আনিলো মই মায়াক হাতত ধৰি কি হ'ল যি কোৱা কৈ থাকা যোৱা উহ সৰস্বতী মায়াক এতিয়া আমি এৰেষ্ট কৰিব লাগিব বাহিৰতে আছে ছাৰ ডমৰা ডম্বৰু ঠিক আছে দে আচ্ছা বাবা দে তই আচ্ছা বাবা এই যে আমি থানাখন ইয়াত পাতিছো থানাখনত অকল তোৰ কেছ কৰিবলৈকে পাতি দিছো নেকি বহি লওক আপুনি হ'ব মই বহিম নহয় আপুনি বহি লওক মই কথাটো বুজাই আছো হ'ব আপোনাক দিয়ক। বুজাই আছো ন থাট, ইয়াৰচোন। টানিছ কিয় মই জানো নহয় বহিব